টিএমপিকে কেৱল মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন হৈ থকা নাই। মই টিএমপিকে এইটো কথাই ক'ব খোজো যে আপোনালোক কেৱল মিচিং জনগোষ্ঠীৰ সংগঠন নহয়, আপোনালোকে অসমৰ জাতীয় জীৱনৰ সকলো সমস্যাত মাত থকা এটা জাতীয় সংগঠন। এতিয়া আমাৰ টিএমপিকে যে আমাৰ সদস্যসকল আছে, যেতিয়া কাম কৰি থকা যায়, ভাল কাম কৰি থাকিলেও কেতিয়াবা সমালোচনা কৰি দিয়ে, মনটো বেয়া লাগি যায়, আকৌ কাম কৰিবলৈ উৎসাহটো নোহোৱা হৈ যায়। মাদাৰ টেৰেছাই এটা কথা কৈছিল, এতিয়া টিএমপিকে যিমানবোৰ শাখা উপশাখা জিলা কমিটিৰ কেন্দ্ৰীয় কমিটিৰ সকলো আছে, সকলোৱে নিস্বাৰ্থভাৱে কাম কৰি আছে। এই নিস্বাৰ্থভাৱে কাম কৰি যাওঁতে কেতিয়াবা কোনোবাই কয় যে স্বাৰ্থৰ কাৰণে কাম কৰি আছে। মাদাৰ টেৰেছাই এটা কথা কৈছিল, মাদাৰ টেৰেছাই কৈছিল তুমি নিস্বাৰ্থভাৱে কাম কৰি যোৱা, নিস্বাৰ্থভাৱে কাম কৰি যাওঁতে কোনোবাই তোমাক স্বাৰ্থ ৰাখি কাম কৰা বুলি ক'ব পাৰে, ৰৈ নাযাবা, নিজৰ নিস্বাৰ্থ কামৰ যাত্ৰা অব্যাহত ৰাখা। মই টিএমপিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী ক'ব খোজো, নিস্বাৰ্থভাৱে আপোনালোকে কাম কৰি আছে। টিএমপিকেৰ জৰিয়তে মিচিং জনগোষ্ঠী আত্মবিকাশৰ পথেৰে নিবলৈ কাম কৰি আছে। কাম কৰি যাওঁতে কোনোবাই সমালোচনা কৰিব পাৰে, সমালোচনাক ইতিবাচকভাৱে ল'ব, স্তব্ধ নহ'ব, নিজৰ যাত্ৰা অব্যাহত ৰাখিব। তাকেই মই আপোনালোকৰ প্ৰতি অনুৰোধ জনাইছো। টিএমপিকে কেৱল মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন হৈ থকা নাই। মই টিএমপিকে এইটো কথাই ক'ব খোজো যে আপোনালোক কেৱল মিচিং জনগোষ্ঠীৰ সংগঠন নহয়, আপোনালোকে অসমৰ জাতীয় জীৱনৰ সকলো সমস্যাত মাত থকা এটা জাতীয় সংগঠন। আমি প্ৰত্যেকে অধ্যয়ন পুষ্ট হ'ব লাগিব, দূৰদৰ্শী মনা হ'ব লাগিব। অধ্যয়ন আমাক লাগিবই, অধ্যয়ন পুষ্ট হ'ব লাগিব, দূৰদৰ্শী মনা হ'ব লাগিব, পৰিপক্ক মনাৰ অধিকাৰী হ'ব লাগিব, নিজকে বলিষ্ঠ ব্যক্তিত্বপূৰ্ণ ব্যক্তি হিচাপে তৈয়াৰ কৰিব লাগিব, নিজকে দক্ষ হিচাপে তৈয়াৰ কৰিব লাগিব। টিএমপিৰ প্ৰত্যেকজন সদস্য যাতে দক্ষ হয়। বিৰাট ভাল লাগিব এটা শব্দ, এনে এটা শব্দ যিটো শব্দ ক'লে মন ভাল লাগি যায়, মন পুলকিত কৰে, মনত আনন্দ আহে, মনত সাহস দিয়ে, মন অনুপ্ৰাণিত কৰে। খুব ভাল লগা এটা শব্দ, আৰু মই জানো আপোনালোকৰ সকলোৰে মনটো ভাল লাগি যাব। মন ভাল লাগিবই এটা শব্দ, এটা শব্দ মাত্ৰ, যিটো শব্দ ক'লে মন ভাল লাগে। আৰু এই শব্দটো কিন্তু মোৰ ব্যক্তিগত উপলব্ধি। মই যেতিয়া ঘৰৰ পৰা যেতিয়া ওলাই আহো, এই শব্দটোক মই সেৱা কৰি, এই শব্দটো মই হৃদয়ত লৈ, এই শব্দটো মই শিৰত লৈ মই ওলাই আহো। ঘৰৰ পৰা ওলাই আহোঁতে মোৰ এইটো মোৰ নিজস্ব মোৰ ব্যক্তিগত উপলব্ধি আনো। শব্দটোত মই সেৱা লওঁ, শব্দটো মই হৃদয়ত ৰাখো, শব্দটো মই শিৰত লৈ ওলাই আহো। আৰু মই ভাবো যে আপোনালোকেও যদি সেই কামটো কৰে, জীৱনৰ যাত্ৰাত আপোনালোক সফল হ'বই। এই শব্দটো কি জানে? এই শব্দটো হ'ল মা। মা বুলি ক'লে আমাক কিমান ভাল লাগি যায়। আমি কিবা কিবি সমস্যা হ'লে মাৰ ওচৰলৈ যাওঁ, দেউতাই আমাৰ ডাঙৰ ডাঙৰ সমস্যাবোৰ সমাধান কৰি দিয়ে। যিকোনো সমস্যা হ'লে মাৰ ওচৰলৈ যাওঁ। আমি যেতিয়া ঘৰলৈ যাওঁ, মায়ে বাঢ়ি দিয়া গৰম ভাতৰ কাঁহীখন, বন্ধৰ দিনত মাৰ কোলাত শুই থকা পৰিৱেশ, মাৰ চাদৰৰ বাহ, আৰু এটা কি ভাল লাগে জানেনে? বাইদেউটোৰ ভাল লাগিব। মাৰ কি ভাল লাগে জানেনে? এই যে মা যে গোন্ধাই, মা গুণটো কিমান ভাল লাগে, নহয় নে? এই মা গুণটো ভাল লাগে। গতিকে জীৱনৰ বাটত আগুৱাই যাবলৈ হলে, মোক এগৰাকী শিক্ষাগুৰুৱে শিকাইছিল, জীৱনৰ বাটত আগুৱাই যাবলৈ হলে 3টা মা আমি মনত ৰাখিব লাগিব। প্ৰথম মা আমাৰ মা দেউতা আৰু শিক্ষাগুৰু, দ্বিতীয় মা আমাৰ মাতৃভাষা, আৰু তৃতীয় মা আমাৰ মাতৃভূমি অসম। আহক আমি সকলোৱে এই 3টা মা হৃদয় স্থাপন কৰি আগবাঢ়ি যাওঁ। টিএমপিকে আমি শক্তিশালী কৰি আগবাঢ়ি যাওঁ। পুনৰ মই কৈ যাম যে অসমৰ মাটিত টিএমপিকে আমি সদায় শক্তিশালী কৰি গতিশীল কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। আৰু এই যাত্ৰাত টিএমপিকেৰ লগত সদৌ মিচিং ছাত্ৰ সন্থাৰ লগত সদৌখন ছাত্ৰ সন্থাই সদায় হাতত হাত মিলাই, কাণত কাণ মিলাই আমি একেলগে আগবাঢ়ি যাম। তাকে কামনা কৰি আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ ক'বলৈ এইখিনি সামৰিছো। ধন্যবাদ। জয় অসম।